নমস্কাৰ অসমবাসীৰ ৰাইজ। অসমৰ ৰাইজৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ভয় লাগিছে। অসমত ভয়ংকৰ ভূমিকম্প হ'ব নেকি? সত্য কি? অসমত ভূমিকম্পক লৈ সময়ে সময়ে আতংক আৰু বিভিন্ন ধৰণৰ দাবী ছচিয়েল মিডিয়াত দেখা যায়। কিন্তু প্ৰশ্ন হ'ল, অসমত সঁচাকৈয়ে শীঘ্ৰে ভয়ংকৰ ভূমিকম্প হ'ব নেকি? এই ভিডিঅ'টোত জানো ভূমিকম্পৰ আশংকা, বৈজ্ঞানিক তথ্য আৰু আমি কেনেকৈ সজাগ হৈ থাকিব পাৰোঁ। প্ৰথমে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকম্পৰ দিশৰ পৰা সংবেদনশীল অঞ্চল। অতীততো এই অঞ্চলত শক্তিশালী ভূমিকম্প সংঘটিত হৈছে। নেশ্যনেল চেণ্টাৰ ফৰ ছেইছমোলজিৰ তথ্যত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত ভূমিকম্পীয় কম্পনৰ তথ্য পোৱা যায়। কিন্তু কোনো এটা কম্পন বা সৰু ভূমিকম্পৰ ভিত্তিত এতিয়া ডাঙৰ ভূমিকম্প আহিবই বুলি নিশ্চিত সিদ্ধান্ত ল'ব নোৱাৰি। দ্বিতীয়তে, ভূমিকম্পৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল বৰ্তমান বিজ্ঞানৰ সহায়ত কোনো নিৰ্দিষ্ট দিনৰ বা সময়ত ক'ত আৰু কিমান শক্তিৰ ভূমিকম্প হ'ব সেয়া নিৰ্ভুলভাৱে আগতীয়াকৈ কোৱা সম্ভৱ নহয়। সেয়েহে ছচিয়েল মিডিয়াত আমুক তাৰিখত অসমত ভয়ংকৰ ভূমিকম্প হ'ব ধৰণৰ দাবী দেখিলে আতংকিত নহ'ব। বিশ্বাসযোগ্য চৰকাৰী আৰু বৈজ্ঞানিক সংস্থাৰ তথ্যহে অনুসৰণ কৰা উচিত। তৃতীয়তে, তেন্তে আমাৰ কৰণীয় কি? ভূমিকম্পৰ আশংকা থকা অঞ্চলত আগতীয়াকৈ সজাগ আৰু প্ৰস্তুতি অতি গুৰুত্বপূৰ্ণ। ঘৰৰ ভিতৰত থাকিলে ভূমিকম্পৰ সময়ত শান্ত থাকিব লাগে আৰু মূৰ আৰু ডিঙি সুৰক্ষিত ৰাখিব লাগে। খিৰিকী, চিছা আৰু পৰিব পৰা বস্তুৰ পৰা আঁতৰি থাকিব লাগে। কম্পন চলি থকা সময়ত আতংকিত হৈ দৌৰি বাহিৰলৈ ওলাই যোৱাৰ পৰিৱৰ্তে নিৰাপদ স্থানত থাকি কম্পন শেষ হোৱালৈকে অপেক্ষা কৰাটো অধিক সুৰক্ষিত। চতুৰ্থতে, অসমত ভূমিকম্পৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি, কিন্তু ভয়ংকৰ ভূমিকম্প অতি সোনকালে হ'ব বুলি নিশ্চিতভাৱে কোৱাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। সেয়ে আতংক নহয়, সজাগতাও হওক আমাৰ লক্ষ্যমূল। ভূমিকম্পৰ বিষয়ে কোনো খবৰ পালে প্ৰথমে উৎসটো পৰীক্ষা কৰক আৰু চৰকাৰী সংস্থাৰ তথ্যৰ সৈতে মিলাই চাওক। পঞ্চমতে, গতিকে অসমত ভূমিকম্পৰ ঝুঁকি আছে, এই কথা সত্য, কিন্তু কেতিয়া ডাঙৰ ভূমিকম্প হ'ব সেইটো নিৰ্দিষ্টকৈ আগতীয়াকৈ ক'ব পৰা নাযায়। আৰু ৰাইজসকল আতংকিত নহ'ব, সজাগ থাকক। এনে ধৰণৰ তথ্যভিত্তিক অসমীয়া নিউজ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।